খবৰ কেনেকুৱা আপোনালোকৰ? এইফালে ভাল নে বেয়া? আৰু এইফালে ভাল নে? সকলোৰে ভাল। ৰাতিপুৱা কেইটাত আহিলে? কেইটাত? 5টা। আৰু মই শুনিছো অমৰপুৰৰ মহিলাসকল বোলে কালিয়ে আহি গ'ল, হয় নেকি? বাপৰে, আপোনালোক কেইটা বজাত আহিছিলে? 5টা। ৰাতিপুৱা ঘৰত চাহ জলপান কোনে বনাব? এতিয়া আপোনালোকতো ইয়াত আহি গ'ল, কোনে বনাব? আজি ঘৰত ৰাতিপুৱা কোনেও চাহ জলপান নাপাব আৰু, হয়নে নহয়? এতিয়া মোকে বেয়া পাব যে CMৰ কাৰণে আমি চাহ জলপান নাপালো বুলি। আজি যদি চেক লৈ নাযায় ঘৰত বহুত জোকাব, হয়নে নহয়? চেক লৈ যাব লাগিব নে নালাগে? আজি লাগিব। কাক কাক নালাগে? আৰু কাক কাক লাগিব? এই বাইদেউহঁতক নালাগে নেকি? হাতখন উঠোৱা নাই। লাগিব। এইফালে হাতখন উঠোৱা নাই। লাগিব না নালাগিব? আচ্ছা, কাক কাক লাগিব? চবে এবাৰ হাতখন উঠাই দিয়কচোন। বাপৰে, এতিয়া মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বলিন চেতিয়া, বলিন চেতিয়া। ধুনীয়া। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, শদিয়া সমষ্টিৰ আপোনালোকৰ মৰমৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়া, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত পুলক গোহাঁই ডাঙৰীয়া, ভদ্ৰেশ্বৰ মৰাণ ডাঙৰীয়া, যোগমালা বুঢ়াগোহাঁই ডাঙৰীয়া, কুশকান্ত বৰা ডাঙৰীয়া, ইন্দ্ৰ গগৈ ডাঙৰীয়া, অৰুণজ্যোতি মৰাণ ডাঙৰীয়া, সীমান্ত মৰাণ ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, জিতু দেউৰী ডাঙৰীয়া, বিশ্বনাথী সোণোৱাল ডাঙৰীয়ানী, বিপিন গগৈ ডাঙৰীয়া, তীৰ্থৰাজ নেওগ ডাঙৰীয়া, পল্লৱী গগৈ ডাঙৰীয়ানী, জিলা আয়ুক্ত স্বপ্নীল পল ডাঙৰীয়া, কুন্তলমণি শৰ্মা বৰদলৈ আৰু আজিৰ সভাত উপস্থিত আই মাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ, আজি আমি শদিয়া সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত ২৭,৫৭৩ গৰাকী হিতাধিকাৰীৰ মাজত এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিবলৈ সমবেত হৈছো। আমাৰ শদিয়া সমষ্টিৰ ২৬,৩৪২ গৰাকী আই মাতৃ গ্ৰাম্যাঞ্চলৰ আৰু ১২৩১ গৰাকী আই মাতৃ আমাৰ নগৰ অঞ্চলৰ পৰা এই আঁচনিটোৰ বাবে নিৰ্বাচিত হৈছে। আমাৰ অসমত ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই ৪ লাখ আত্মসহায়ক গোটত ৪০ লাখতকৈও অধিক আই মাতৃ জড়িত হৈ আছে। আত্মসহায়ক গোট গঠন হোৱাৰ পৰাই আমাৰ মহিলাসকল ঘৰৰ পৰা ওলাই আহিলে, বেংকৰ লগত চিনাকি হ'ল, চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে জনা হ'ল আৰু মহিলাসকলে সমাজত সকলো কামতে আগভাগ ল'বলৈ আৰম্ভ কৰিলে। আত্মসহায়ক গোটৰ এই ব্যৱস্থা আৰম্ভ হোৱাৰ আগতে
আমাৰ আই মাতৃসকলে ঘৰৰ কাম বন কৰিছিলে, পৰিয়ালটো চলোৱা স্বামীক সহায় কৰিছিলে। কিন্তু আত্মসহায়ক গোটসমূহ সৃষ্টি হোৱাৰ পিছত আমাৰ আই মাতৃসকলে ঘৰখন চলোৱাৰ লগতে সমাজৰ কামতো আগভাগ ল'লে আৰু নিজৰ অধিকাৰসমূহৰ বিষয়েও নিজে জানিবলৈ আৰম্ভ কৰিলে। আমাৰ গ্ৰুপ গঠন হ'ল, CLF গঠন হ'ল, ভিঅ গঠন হ'ল, আমি বেংকলৈকে গ'লো আৰু চৰকাৰে আগবঢ়োৱা 25,000 টকাৰ ৰিভলভিং ফাণ্ডসমূহো আমাৰ উপলব্ধ হ'ল। বহু গোটে এই সময়ছোৱাৰ মাজতে বেংকৰ পৰা ঋণ লাভ কৰিলে আৰু অসমৰ মহিলাসকলে বেংকৰ পৰা পোৱা লোন সময়ত উভতাই দিয়াও আৰম্ভ কৰিলে। আজি আমাৰ অসমত মহিলা আত্মসহায়ক গোটসমূহে 21,000 কোটি টকা বেংকৰ পৰা ঋণ লৈছে আৰু বেংকক সময়ত উভতাই দিছে। আজি আমাৰ এটা ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ মহিলাসকলে অভিলেখ কৰিছে যে বেংকৰ পৰা 100 টকা লোন লৈ 99 জন মহিলাই বেংকক টকা উভতাই দিছে। কৰবাত 1% মহিলাইহে বেংকক টকা উভতাই দিয়া নাই। আৰু তাৰ কাৰণে আজি সমগ্ৰ ভাৰততে অসমৰ মহিলা গোটসমূহৰ নাম আজি প্ৰখ্যাত হৈ পৰিছে আৰু ভাৰতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ অসমৰ মহিলা আত্মসহায়ক গোটসমূহক নিমন্ত্ৰণ কৰি লৈ গৈছে। আমাৰ অসমৰ লাখপতি বাইদেউসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লীলৈও মাতি লৈ গৈছে। গণৰাজ্য দিৱস, স্বাধীনতা দিৱসতো আমাৰ মহিলাসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়ানিয়েও নিমন্ত্ৰণ কৰিছে। আজি ভাৰতত য'তেই নেকি ডাঙৰ কিবা এক্সিবিশ্যন হৈছে বা ডাঙৰ অনুষ্ঠান হৈছে, অসমৰ মহিলাই তাত নিমন্ত্ৰণ পাইছে। মই যেতিয়া বিভিন্ন কামত বেলেগ বেলেগ ৰাজ্যত এনে অনুষ্ঠানত যাওঁ, সকলোৱে মোক কয় যে অসমৰ মহিলাৰ ইয়াতে ষ্টল আহিছে, আপুনি এবাৰ চাই আহিলে মহিলাসকলে ভাল পাব। মই দেখা পাওঁ যে আমাৰ মহিলাসকলে তালৈকে অসমৰ প্ৰডাক্টসমূহ লৈ যায় আৰু ভাৰতৰ মানুহে আমাৰ প্ৰডাক্টসমূহ কিনে আৰু আমাৰ মহিলাসকলক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাষাৰ লক্ষ্য কৰিছিলে আৰু যোৱা বছৰ যোৰহাটলৈ আহোঁতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে আমি দেশত 3 কোটি মহিলা লাখপতি বাইদেউ বনাব লাগে। তুমিও অসমৰ মহিলাসকল কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰে তাৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ কাম আৰম্ভ কৰা। মই কেইবাগৰাকীও মহিলাৰ লগত কথা পাতিছিলোঁ যি ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। কোনোবাই মোক কৈছিলে যে আমাৰ সামূহিক পুঁজিৰ পৰা মই 50,000 টকা ঋণ লৈছিলোঁ। কোনোবাই মোক কৈছিলে যে বেংকৰ পৰা মই ঋণ লৈছিলোঁ, মই পিঠা বনাইছিলোঁ, মাছৰুম বনাইছিলোঁ, তেলৰ ব্যৱসায় কৰিছিলোঁ।
মই জহা চাউলৰ পেকেজিং কৰিছিলোঁ, মই আচাৰ বনাইছিলোঁ, মই গাহৰি পালন কৰিছিলোঁ, মই ছাগলী ব্যৱসায় কৰিছিলোঁ, মই ডায়েৰী ব্যৱসায় কৰিছিলোঁ, গাই গৰুৰ ব্যৱসায় কৰিছিলোঁ, আৰু আজি মাহত মই 20,000 30,000 টকা উপাৰ্জন কৰোঁ। তেতিয়া মই মনতে ভাবিছিলোঁ যে যদি এগৰাকীয়ে কৰিব পাৰিছে 10 গৰাকীয়ে কিয় কৰিব নোৱাৰিব, আৰু যদি 10 গৰাকীয়ে কৰিব পাৰিছে 100 গৰাকীয়ে কিয় কৰিব নোৱাৰিব, আৰু 100 গৰাকীয়ে যদি কৰিব পাৰিছে 1000 গৰাকীয়ে কিয় কৰিব নোৱাৰিব। এনে ধৰণৰ মহিলাসকলৰ সফলতাৰ কাহিনীয়ে আমাক এই মহিলা উদ্যমিতা আঁচনিখনলৈকে আগবঢ়াই লৈ গ'ল। আজি আপোনালোকে যদি খবৰ কৰে শদিয়া সমষ্টিৰ 1 নম্বৰ খুৰুৱাল গাঁৱত ৰশ্মি আত্মসহায়ক গোটৰ মনিকা দাস বাইদেৱে বেংকৰ লিংকেদি দি 1 লাখ টকা লোন লৈ জোতা চেণ্ডেলৰ প্ৰতিষ্ঠান এটা আৰম্ভ কৰিছিলে। আজি বাইদেৱে 8,500 টকাকৈ মাহত উপাৰ্জন কৰে আৰু বছৰত 1,02,000 টকাৰ যোৱা বছৰ ব্যৱসায় কৰিছে। ঠিক তেনেধৰণে কপৌ পথাৰত যুগমীয়া আত্মসহায়ক গোটৰ সদস্য নিভাৱতী গগৈ বাইদেৱে সামূহিক পুঁজিৰ পৰা 1 লাখ টকা আৰু গ্ৰুপৰ পৰা 20,000 টকাৰ ঋণেৰে মাছ পালন, পশুপালন, হালধি, ধান, তামোল আৰু শাক পাচলিৰ খেতি কৰি লগতে চিলাই মেচিনেৰে কাপোৰ চিলাই কৰি বৰ্তমান মাহত 12,000 টকা উপাৰ্জন কৰে, বছৰত 1,44,000 টকা উপাৰ্জন কৰিব পাৰিছে। মই ভাবো শদিয়া সমষ্টিত এনে আৰু বহুত আই মাতৃ আছে যোনে নিজৰ ভৰিৰ ওপৰত থিয় হৈছে, পৰিয়ালটো চলোৱা নিজৰ স্বামীক সহায় কৰিছে আৰু নিজৰ ল'ৰা ছোৱালীক এটা উজ্জ্বল ভৱিষ্যতৰ পিনে লৈ যাবলৈ সক্ষম হৈছে। আই মাতৃসকল, মই আৰু আমাৰ চৰকাৰে আপোনালোকৰ ক্ষমতাক আমি বিশ্বাস কৰোঁ। অসমত ইতিহাসে প্ৰমাণ কৰে যে অসমীয়া মহিলাই যি কামত হাত দিছে সেই কামত সফলতা লাভ কৰিছে, আৰু আমাৰ মহিলাসকলে আমাৰ সমাজখনক নিয়ন্ত্ৰণ কৰাত সদায় এটা ডাঙৰ ভূমিকা পালন কৰি আহিছে। সেইকাৰণে আমি সিদ্ধান্ত ললো যে এগৰাকী দুগৰাকীক নহয়, 10 গৰাকী 20 গৰাকীক নহয়, আমি 40 লাখ মহিলা এটা সুযোগ দি, এটা সুবিধা দি যে এই 40 লাখ মহিলাই সমাজৰ বাবে আমাৰ অৰ্থনীতি শক্তিশালী কৰা বৰঙণি যাতে আগবঢ়াব পাৰে। যেতিয়া আমি 40 লাখ মহিলাৰ কথা কলো তেতিয়া আমি নিজে জানিছিলো যে 40 লাখ মহিলা আৰ্থিক সহায় কৰিব পৰা ক্ষমতা আমাৰ চৰকাৰখনৰ নাই। কাৰণ অসম এখন সাধাৰণভাৱে পৰিচালিত হোৱা ৰাজ্য, আৰু আমাৰ ইয়াত 40 লাখ মহিলা যদি 10,000 টকাও দিব লাগে আমাক 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব। লগতে অৰুণোদয় আছে, নিযুত মইনা আছে, আন আন চৰকাৰী আঁচনিবিলাক আছে। যোৱা 2 বছৰ আমাৰ চৰকাৰে প্ৰত্যেকটো আঁচনিৰ পৰা অলপ অলপকৈ টকা
আমি সঞ্চয় কৰা আৰম্ভ কৰিলোঁ। বছৰত যদি কোনোবা আঁচনিত 1000 কোটি টকা খৰচ কৰিব লাগে, তাৰ পৰা 100 কোটি টকা, কৰবাত 10 লাখ খৰচ কৰিব লাগে, তাৰ পৰা 50,000 টকা, এনেকে যোৱা আঢ়ৈটা বছৰ 2টা বছৰ আমি অলপ অলপকৈ টকা সঞ্চয় কৰিলোঁ। মোৰ উদ্দেশ্য আছিল যে এটা এটাকৈ নহয়, একেলগে আমি মহিলাসকলক 10,000 টকাকৈ দিম আৰু পৰৱৰ্তী সময়ত যিসকল আই মাতৃয়ে এই টকাটোৰ সৎব্যৱহাৰ কৰিব, তেওঁলোকক আমি আৰু আগুৱাই আগুৱাই লৈ গৈ থাকিম, যেতিয়ালৈকে তেখেতসকল লাখপতি বাইদেউ হ'ব নোৱাৰে। এনেধৰণৰ উদ্দেশ্য আগত ৰাখি আমি লাখপতি বাইদেউৰ আঁচনিখন হাতত ললো। মই মনতে ভাবিছিলো যে যিমানটা সমষ্টিত মই যাব পাৰো, মহিলাসকলক মই নিজে লগ কৰি আৰু আঁচনিখনৰ বিষয়ে বুজাই দিম, যাতে ভৱিষ্যতে তেওঁলোকে আঁচনিখনৰ পৰা ফল পাই থাকিব পাৰে। আমি বিহালীত আৰম্ভ কৰিলোঁ, আজি আমি শদিয়া পালোঁ, অহাকালি ডুমডুমা, আমি প্ৰায় 35টাতকৈও বেছি সমষ্টিলৈ নিজে গৈ আৰু য'ত মই যাব নোৱাৰো তাত মোৰ মন্ত্ৰীসভাৰ কোনোবা এগৰাকী সদস্যই এই ধন বিতৰণ কৰি আঁচনিখনৰ বিষয়ে আই মাতৃসকলক বুজাই দিছে। আমি কিয় বুজাবলগীয়া হৈছে? কাৰণ এই আঁচনিখনত 3টা পৰ্যায় আছে। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়। আজি আপোনালোকক মই প্ৰথমতে ক'লো যে আজি চেকখন লৈ ঘৰত যাবই লাগিব, কাৰণ ৰাতিপুৱা 5টাতে আহিছো, ঘৰৰ মানুহজনে আজি চাহ জলপানো খাব পৰা নাই, গতিকে চেকখন নোলোৱাকৈ গ'লে আজি ঘৰত আমাক বহুত জোকাব, হয়নে নহয়? কিন্তু চেকখন পোৱাৰ পিছত আপোনালোকে কি কৰিব? মোবাইল কিনিব নেকি? কোনে কোনে মোবাইল কিনিব? হাত দাঙকচোন। আৰু কোনে কোনে মোবাইল নিকিনে? তেওঁলোকে হাত দাঙকচোন। বাপৰে, মই এটা সৰু কাহিনী কওঁ। 1 এপ্ৰিল তাৰিখে আমি শোণিতপুৰ জিলাৰ, বিশ্বনাথ জিলাৰ বিহালীত এই আঁচনিটো আৰম্ভ কৰিছিলোঁ। তেতিয়ালৈকে মানুহে ভাবি আছিলে যে গছ পুলি ৰোৱাৰ কাৰণে আমাক পইচা দিছে। আঁচনিটো বুজি পোৱা নাই। মোক লগ পালে কয় যে মামা গছ পুলি ৰুলো, পইচা পোৱা নাই। তেতিয়া মই ক'লো যে 2ডাল গছ পুলি ৰুলে 10,000 টকা দিলে পৃথিৱীত যিমান গছ পুলি হ'ব চবতে 5,000 টকা দিব লাগিব। এইটো গছ পুলি ৰোৱাৰ স্কিম নহয়। তেতিয়া মোক আই মাতৃসকলে সুধিলে যে তাৰ মানে এইটো কি আঁচনি? মই বুজাই দিলো। এগৰাকী মহিলাই মোৰ লগত চেলফি উঠিলে, ফটোটো নুঠে। মই ক'লো বাইদেউ মোবাইলটো অলপ বেয়া নেকি? কৈছে আজি এইটো দলিয়াই দিম, নতুন মোবাইল কিনিম, টকা পালো নহয়। তেতিয়া মই বুজিলো যে আমাৰ মহিলাসকলক আমাৰ অফিচাৰসকলে আঁচনিটো বুজাই দিওঁতে ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি কৰিছে। কোনোবাই কয় গছ পুলি ৰুলো, টকা পোৱা নাই। কোনোবাই কয় টকাটো লৈ গৈ মোবাইল কিনিম। সেইটো উদ্দেশ্য নহয়। উদ্দেশ্য হ'ল লাখপতি বাইদেউ বনোৱা, যাতে ঘৰত আপোনালোকক সন্মানৰ চকুৰে চাই ঘৰৰ অৰ্থনীতিত আপোনালোকে সহায় কৰিব পাৰে আৰু পৰিয়ালটোত আপোনালোকৰ এটা নতুন সন্মান সৃষ্টি হয়। এই 10,000 টকা দি আমি কি কৰিম? প্ৰথম 10,000 টকাটো লৈ আমি চিন্তা কৰিম যে মই নিজে কিবা কৰিব পাৰো নে টকাটো মই গ্ৰুপত দি দিওঁ।
যদি আমি গ্ৰুপত দিওঁ 1 লাখ টকা হ'ব আৰু তাৰ পৰা যিগৰাকীয়ে কিবা কৰিব খোজে আমি লোন দিলোঁ আৰু 1 লাখ টকা গ্ৰুপত থাকিলে বেংকেও অধিক আপোনালোকক লোন দিব বোলে নহয় আমি গ্ৰুপত এই টকাটো নিদিওঁ আমি তেতিয়াহ'লে কি কৰিম 10,000 টকাৰে আৰু ঘৰৰ পৰা 2-4,000 টকা লগাই আমি এটা সৰু ব্যৱসায় আৰম্ভ কৰিম তাঁতশাল হ'ব পাৰে মৌমাখি হ'ব পাৰে ভাল কৃষি কাৰ্য হ'ব পাৰে গাহৰি পালন হ'ব পাৰে দুগ্ধ পালন হ'ব পাৰে বা সৰু সুৰা ব্যৱসায় আমি আৰম্ভ কৰিব পাৰোঁ কোনোবাই ভাবিলে যে মই গ্ৰুপতো নিদিওঁ আৰু মই নিজেও কৰিব নোৱাৰো তেনেহ'লে মই কি কৰিম মোৰ স্বামীৰ যি ব্যৱসায় আছে মোৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে বা ঘৰৰ যি অলৰেডি আমি কিবা কাম কৰি আছো তাতেও আমি 10,000 টকাটো লগাই দিব পাৰোঁ তাৰ মানে এই 10,000 টকাটো কেনেকৈ খৰচ কৰিব লাগিব আপোনালোকে নিজে সিদ্ধান্ত ল'ব পাৰিব তাৰ পিছত 6-7 মাহ যোৱাৰ পিছত আমি আপোনালোকৰ ওচৰত আহিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে মই 2টা গাহৰি কিনিলোঁ বোলে মই 1টা গৰু কিনিলোঁ বোলে মই স্বামীৰ লগত লগ লাগি ঘৰৰ দোকানখন শক্তিশালী কৰিলোঁ মই 2খন শাল বহালোঁ আমি তেতিয়া দ্বিতীয় কিস্তিত আপোনালোকক 25,000 টকা আমি আপোনালোকক দিলোঁ তাৰমানে প্ৰথমতে 10,000 দ্বিতীয় বছৰত আপোনালোকে কিমান পাব একদম পিছফালৰ পৰা কিমান পাব বহুত লাহেকৈ কৈছে বিশ্বাস হোৱা নাই নেকি যদি বিশ্বাস হৈছে ডাঙৰ কৰি কিমান পাব 25,000 টকাৰ আকৌ যেতিয়া ভাল ব্যৱহাৰ কৰিব তৃতীয় কিস্তিত আপোনালোকক আমি 50,000 টকা কৰি দিম তাৰমানে প্ৰথমতে 10,000 দ্বিতীয় বছৰত 25,000 তৃতীয় বছৰত 50,000 টকা আমি আপোনালোকক আগবঢ়াম যাতে এই টকাৰ সৎ ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে আৰু লাখপতি বাইদেউ হ'ব পাৰে কিন্তু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ নকৰিব তেওঁলোকে দ্বিতীয়বাৰ 25,000 টকাটো নাপাব সেইকাৰণে মই বিচাৰোঁ যেতিয়া আমি অহা বছৰ আকৌ আপোনালোকক মাতিম তেতিয়াও যাতে আমাৰ সভা স্থলী এনেকৈ 28,000 মহিলাই থাকে কমি যাতে 10,000 15,000 নহয় সকলো মহিলাই আকৌ যাতে দ্বিতীয় কিস্তি পাবৰ কাৰণে সক্ষম হ'ব পাৰে পাৰিবনে নাই আপোনালোকে কোনে কোনে নোৱাৰিব হাত দাঙক কোনে কোনে পাৰিব হাত দাঙক এইবাৰ বাপৰে তেতিয়াহ'লে মোৰ কিমান টকা যাব আজি 28,000ত 28 কোটি টকা আৰু যেতিয়া 25,000 টকা দিব লাগিব তেতিয়া 28 কোটি গৈ আমাৰ প্ৰায় 60 কোটি টকা হ'বগৈ কিন্তু চিন্তা নাই আমি টকাও যোগাৰ কৰিম আৰু আপোনালোকক আমি দ্বিতীয় কিস্তিও দিম আমি তৃতীয় কিস্তিও দিম আৰু আপোনালোকক লাখপতি বাইদেউ বনাইহে খালি এটা কণ্ডিশ্যন আছে